কি কম মিলে আইছা ক'ৰ পৰা আহিছা? তোমাৰ ঘৰ ক'ত? তোমাৰ নাম কি? কেনেকৈ মাতা মানুহ কি কৰিছা তুমি? এতিয়া কি কৰিছা? সৰাসিনী ল'বলৈ আহিছা। আমি কেনেকৈ জানো তুমি সৰাসিনী লোৱা নে মানুহে লোৱা? তুমি সৰাসিনী লোৱা নে মানুহে লোৱা নে বেলেগ বস্তু লোৱা? আমি কেনেকৈ জানিম এতিয়া? তোমাৰতো কোনো এলাউড নাই। তুমি সৰাসিনী কেনেকৈ মাতিবা মানুহবিলাকক? মোকতো এইফালে নহ'ব, মানুহবিলাকতো ভিতৰত থাকে, মানুহবিলাকক কেনেকৈ মাতিবা? তুমি কি সৰাসিনী কেনেকৈ তুমি এই মানুহখিনি তোমাৰ সৰাসিনী বেচি পেলাই দেখুৱাচোন আমাক কেনেকৈ বেচা। আৰু তোমাৰ নামটো কি? অ' বঢ়িয়া, তুমি ৰাতিপুৱাই আহিছা ন? ৰাতিপুৱাই আহিছা ঘৰৰ পৰা? পূজা কৰি আহিছা নে? অঁ গুড, যোৱা তুমি বেচাচোন এতিয়া সৰাসিনী কেনেকৈ মাতে? সৰস্বতী এতিয়া মানুহখিনি বেচি পেলাই দেখুৱাচোন। মাইকটো দি দিয়াচোন। তুমি ক'ৰ পৰা আহিছা? কি কৰিবলৈ আহিছা? অ' তুমি পগলা নেকি? অ' আচ্ছা আচ্ছা আচ্ছা। পগলা এনেকৈ থাকে নেকি? হা কেনেকৈ থাকে পগলা? অঁ ঘৰ ক'ত? অঁ আচ্ছা আচ্ছা আচ্ছা। ভাগৱত হৈছে দিম ল'লা। অঁ পকা পৰা লগা নাই দেখোন। কোন শ্ৰেণীত পঢ়া তুমি? হা নাজানা? আচ্ছা, বয়স কিমান হৈছে তোমাৰ? নাজানা? অঁ এইখিনি শিকি আহিছে চাগে। খালি সি তাক সোধোতে এটা কথা ক'লে, সি হেনো পগলা। পগলাই পগলা বুলি কৈ দিয়ে। তুমি অকণ পগলামি কৰি দেখুৱাচোন এইখিনিতে। তুমি কি পগলা চাওঁ। কি খেলিছা? ফ্ৰী ফায়াৰ তুমি খুব ভাল পোৱা নেকি? ঘৰত খাবলৈ মন যায় নেকি? ভাত খাবলৈ মন যায়? খাবলৈ সময় হয় নহয়? আৰু ঘৰত কাম কৰিবলৈ সময় হয় নহয়? ঘৰতে নাথাকো মই। ক'ত থাকে? ঘৰ বাহিৰত থাকো। এই ফ্ৰী ফায়াৰ খেলি তুমি কি পোৱা তাৰপৰা? একো নাপাওঁ, খেলি ভাল লাগে। খেলি ভাল লাগে কাৰণে যে তুমি পঢ়া শুনা কৰা নকৰা? কৰোঁ। হা কৰোঁ। পঢ়া শুনা নকৰি পেলাই এই ফ্ৰী ফায়াৰ খেলি থাকে না?
ফ্ৰী ফায়াৰ খেলিলে তোমাৰ কি ভৱিষ্যত গঢ় ল'ব না নাই মোৰ খেলি ভাল লাগে মুঠতে। তাৰপিছত কি কৰিব কোনো কৰোঁ ফ্ৰী ফায়াৰে খেলিম। ফ্ৰী ফায়াৰ খেলিব বুঢ়া বয়সলৈকে ফ্ৰী ফায়াৰ খেলিব নে হা বুঢ়া বয়সলৈকে ফ্ৰী ফায়াৰ খেলিব নে খেলিম। বুঢ়া বয়সলৈকে তোমাক কোনে খুৱাব মই নিজে খাম। নিজে খাবা ক'ৰ পৰা খাবা ফ্ৰী ফায়াৰ খেলি খেলি তাত কিবা পায় নেকি ইউটিউবত ভিডিঅ' বনাম। অঁ ঠিক আছে তোমাৰ নাম কি মোৰ নাম আকাশ আতিক। আকাশ আতিক। তুমি যদি ফ্ৰী ফায়াৰ খেলি ভাল পোৱা তুমি যদি নিজে খাবা ফ্ৰী ফায়াৰ ইয়াৰ খেলিলে ইয়াৰ পৰা যদি কিবা তোমাৰ নিজৰ ভৱিষ্যত কিবা যদি উন্নতি হয় বুলি তুমি ভাবা কিন্তু আমি আচলতে এইটোৰ পৰা কিন্তু ভৱিষ্যত কিন্তু একো নেদেখোঁ তুমি যদি ভাবিছা তেতিয়াহ'লে আমাৰ উপায় নাই মই খালি খেলি ভাল পাওঁ। খালি খেলি ভাল পোৱা ন ঠিক আছে তোমাক মোবাইলটো কোনে দিছে দেউতাৰ পৰা পইচা চুৰ কৰি পেলাই লৈছিলোঁ। দেউতাৰ পৰা পইচা চুৰ কৰি লৈছা দেউতাৰ নাম কি দেউতাৰ নাম আতিক নয়নমণি। দেউতাৰ নাম আতিক নয়নমণি আতিক দেউতাই কি কাম কৰে বজাৰ কৰে। বজাৰ কৰে আৰু দেউতাৰ পৰা বজাৰ কৰে আৰু দেউতাৰ পৰা পইচা চুৰ কৰি তুমি ফ্ৰী ফায়াৰ হেৰি ৰিচাৰ্জ লোৱা না তুমি যে দেউতাই দেখা নাই নেকি তুমি যে মোবাইল লৈছা নাই দেখা। আকৌ বোলে তুমি এনি টাইম খেলিয়ে থাকা এনেটো দেউতাৰ ওচৰত নাথাকে নেকি নাথাকে। ক'ত থাকে দেউতা ঘৰতে থাকে মই বাহিৰলৈ গুচি আহিলোঁ ঘৰৰ পৰা। মই এতিয়া ঘৰত থাকোঁতেও তুমি খেলি থাকোঁ বুলিয়ে কৈছা তেতিয়াতো দেউতাই দেখে ঘৰত নেখেলোঁ খালি বাহিৰৰ ৰাস্তাই চাস্তাই খেলিলোঁ। অলপ আগতে ক'লা দেখোন তুমি একদম এনি টাইম ফ্ৰী ফায়াৰ খেলি থাকা এতিয়া অৱস্থা বোলে ঘৰত নেখেলা নাই আছিলে আপোনাৰ। শুনাই নাছিলে বোলে চবেই শুনি আছে তুমি কেলে নাই শুনা খেলিব দিয়ক ডিষ্টাৰ্ব নিদিব। যি হওক তোমাৰতো যেতিয়া ঘৰত তুমি কৈছা এনি টাইম খেলি থাকো ঘৰত নপঢ়াই নেকি নপঢ়োঁ কি কৰা অকল গেম খেলি থাকোঁ। আকৌ কৈছা ঘৰত নেখেলো বুলি বাহিৰত ওলাই আহিলে খেলো বুলি ক'ৰ পৰা আহিছে মই চৰাইটিঙাৰ পৰা তোমাৰ নামটো কি কনকলতা বৰুৱা। কি বৰুৱা কনকলতা বৰুৱা। কনকলতা বৰুৱা বা তোমাৰ মাৰ নাম কি জোনমণি বৰুৱা। দেউতাৰ নাম ললিত বৰুৱা। অঁ ললিত আৰু জোনমণি বৰুৱাৰ ছোৱালী চৰাইজনীয়াটো নহয় ললিত আৰু জোনমণি তুমি কেনেকৈ চৰাইজনীয়া পাৰিলা বিয়া হ'ল ঠিক আছে বাৰু তুমি এই কি কৰি আছা ইয়াত কি কৰি আছা তুমি মই এই ললিতা অভিনেতা বিচাৰি আছোঁ। কিয় ললিতা কণিকা বিচাৰি আছা অঁ তুমি কি কৰি মানে কি কৰা দেখিছিলে নেকি? নহয় তুমি কৰা কি মই এই হেৰি পাহৰি গ'লা ন আচ্ছা ঠিক আছে বাৰু এতিয়া কোন ক্লাছত পঢ়ো তুমি মই পঢ়া শুনা নাই। পঢ়া শুনা নাই অঁ আচ্ছা আচ্ছা খালি একো কামটো পাহৰিলে কি কাম আছিলে তোমাৰ নামটো কি ক'লা কনকলতা বৰুৱা। কনকলতা বৰুৱা অঁ ঠিক আছে বাৰু যোৱাচোন আৰু তুমি বিচাৰা ইয়াত ললিত কণিকা বিচৰা চাওঁ গুচি গ'ল তাৰমানে ললিতাৰ ঘৈণীয়েকক দেখিছিলা নেকি? চোলা বেছি আছে বোলে দি চোলাই বেছি আছে হাজিৰা বেছি আছে হাজিৰা অঁ হয় নেকি অঁ তুমি ললিত কণিকক কিয় বিচাৰিছা ঘৰত কাম বন নকৰে তুমি শাহু বিচাৰি আছা ঠিক আছে তুমি বিচৰা দেই বোৱাৰীজনী পলাই গ'ল ক'লৈ গ'ল গম নোপোৱা
সৰ্বনাশ এতিয়া তেনে কিবা এটা ব্যৱস্থা কৰিব লাগিব ন কি কৰিব লাগে তেনে পিছৰ সদায় নেক্সট 6 হেল্ল' কি হৈছে তই এইবিলাক কি হৈছে আপোনালোকৰ কি হৈছে অঁ ৰ'ব ৰ'ব আপুনি জানো তেনেকৈ কোবালে জানো বুজি পোৱা জানো আপুনি মানুহে কোবাব লাগে একেবাৰে গণে নকৰে আমাক বুজাই চাব বুজে নেকি হয় আপোনাৰ নামটো কি এই বোৱাৰীজনীৰ নামটো কি নামটো পাহৰিলে এইটো কেনেকুৱা কথা হ'ব দীপা তাঁতী আচ্ছা আপুনি হেৰি এই মানে আদিবাসী আদিবাসীক কওকচোন এতিয়া আদিবাসীক গালি কৰকচোন এতিয়া ইহঁতৰ ল'ৰাটোৱে কি কৰিছে তুমি তাৰ অৰিজিনেল নামটো কি আছিলে তোমাৰ দীপা বৰা তুমি বেয়া হ'লে কথাটো না অলপ আগতে দেখোন তুমি কৈছিলা আদিবাসী ভাষা এই এটা দুটাকে কোৱাচোন ঘৰতে থাকিব নিদিয়ে কি লাগে রে বুড়ি নামটা কি লাগে তোর নামটা কি লাগে বল বেটার নাম তো দেখো বল বেটার নাম তো বল বেটার নাম তো কি শিকাই দিছে ঠিক আছে অভিনয়টো দেখুৱালে হ'ল কাম আছে কি কাম আছে গেছৰ যে মূল্য বৃদ্ধি হৈছে তাক লৈ পেলাই মানে আমাৰ গাঁৱতে এজন গিৰিয়েক মানে মূৰ ফলাফলি হৈছে তাকে মানে মই খবৰটো ল'বলৈ আহিছোঁ হয় তাৰপৰা পিছফালৰ এখেতে মোক মানে মাতি দিলে আৰু মাতি দিওঁতে মই মানে তেওঁ কথাখিনি কৈছোঁ যে গাঁৱত খৰি জ্বলাব লাগে বা খৰি নজ্বলোৱাৰ কাৰণে তেওঁলোকৰ গিৰিয়েককহে ওলোটাই যে মূৰটো ফালিলে ঘনীয়েকে তাকে লৈ মানে আমি এটা হেৰি কিবা সমাধান দিব লাগিছিল হয় আমি এটা বাৰ্তা পঠিয়াইছোঁ মানে কোন হয় এখেতো গাঁৱৰে হয় মোৰ গাঁৱৰে হয় তুমি গাঁৱৰে হয় ন তুমি কি হয় মই গাঁৱৰ এগৰাকী মহিলা আচ্ছা যিগৰাকীয়ে মানে না মহিলা বুলি আপুনি গম পাইছোঁ কিন্তু আপুনি কৰে কি মই আপোনাৰ এই অংগনাবাদীতে কৰি আছোঁ অংগনাবাদীত কৰি আছে আৰু আপুনি ঘৰৰ কামহে কৰোঁ বেলেগ একো নকৰোঁ বাৰু চাকৰি তাকৰি অঁ এখেতে
অঁ গেছটো শেষ হ'ল বুলি এখেত খবৰ ল'বলৈ যাওঁতে মোৰ বোলো ক'লে যায় বুলি সুধোতে কথাখিনি ক'লে আৰু অঁ এই তেখেতক দিয়াচোন। মোৰ মানুহজনে হাজিৰা কৰে আচ্ছা চিলিণ্ডাৰটো আদায় হ'ল অঁ তাৰপৰা মই ক'লোঁ যে মোৰ ল'ৰা ছোৱালী ৰাতিপুৱা 8টা বজাত স্কুললৈ পঠাব লাগে অঁ মইতো তুমি ভাতকেইটা বনোৱাচোন ৰাতিপুৱা বুলিতে মই গৰু গাইবিলাক অঁতাও জেগা গোহালি আচ্ছা তুমিতো গাঁৱৰ বৰ ধুনীয়া বোৱাৰী দেখোন। নহয় ৰ'বাচোন, তুমি গাঁৱৰখনৰ ধুনীয়া বোৱাৰী, তোমাৰ দেখাত ধুনীয়া লাগিছে দেখোন। তুমি হাঁহি এটা মাৰি দিয়াচোন চাওঁ কেনেকুৱা লাগে। অঁ হয় নেকি? তুমি অকণমান হাঁহিলে ভাল লাগিলেহেঁতেন আমাৰ। অঁ হাঁহি চাহি নোলায় ন? অঁ এখেতে আকৌ এখেতে ক'লে বোলে তোমালোকৰ ওচৰলৈ আহিলে, তুমি ক'লে বোলে এতিয়া তেখেতৰ ওচৰলৈ আহিছোঁ বুলি। তেতিয়া উল্টা পুল্টা কেলৈ হৈছে? এতিয়া আহিয়ে তেখেতে ক'লে যে তোমাৰ গাঁৱলৈ আহি তোমালোকৰ ওচৰলৈ আহিলে, এতিয়া তুমি ক'লা বোলে তুমিহে তেওঁলোকৰ ঘৰলৈ। এতিয়া আমি কনফিউজ হৈ গৈছোঁ বস্তুটো। আমি ৰাস্তাতে আটাইকেইগৰাকী লগ হ'লো, এখেতে মুখে আহিলে মই তেখেতলোকৰ ঘৰলৈ গৈছিলোঁ খবৰ ল'বলৈ। তেনেকুৱাতে এখেতে মোক মাত লগালে। অঁ এখেতৰ ঘৰলৈ খবৰ ল'বলৈ গৈছিল। অঁ তেতিয়া এই বাটত মাত লগালে, কিন্তু এই মাত্ৰ এখেতে ক'লে আপোনাকহে বোলে আপোনাৰ ঘৰলৈ বোলে এখেত আহিছে মাত্ৰ। আমি লগ পাইছোঁ। আকৌ বোলে ৰাস্তাত লগ পাইছোঁ। মই বহুত কনফিউজ হৈ গৈছে। মই মোৰ কথাটো শুনি লওঁ, আপুনি কৈছে তেখেতৰ ঘৰত খবৰ ল'বলৈ আহিলে, তাৰপিছত দুইজনী আহোঁতে এখেতে ৰাস্তাত লগ পালে আৰু এখেতক সোধোতে কৈছে এখেতে আপোনাক লগ কৰিবলৈ বোলে আপোনাৰ ঘৰলৈ আহিছে হেনো। অঁ এইয়া হ'ব বাৰু বুজি পালোঁ আপোনালোকৰ মিটিং। আপুনি এতিয়া বুজাওকচোন এওঁলোকক কি বুজাইছিলে। মাৰি হ'ল নহয় গেছটোৰ কাৰণে, তাৰপিছতে কিবা গেছ নাইকিয়া হ'ল বোলে খৰি তেতিয়া এইটো নহ'ব ন, অলৰেডি দেখোন আটাইকেইজনী লগ হৈছিলে, আকৌ কোনফালে যাওঁ বুলি ক'লে কেনেকৈ হ'ব? আমি লগ পোৱাৰ পিছতহে কথাখিনি শুনিম। তুমি বুজোৱাখিনিহে লাগে আমাক। তাই একদম মূৰটো ফালিব নালাগিছিল গিৰিয়েকৰ, হয় নহয়? দুইটো ভাতকেইটা ৰান্ধি খাব পাৰে, এদিন গেছটো শেষ হৈছে আকৌ আনিব। এতিয়া গেছটো পুটুককৈ বিচাৰি নাপায় কাৰণেহে দিগদাৰ হৈছে। এতিয়া তাই গিৰিয়েকৰ মূৰটো ফালিব লাগিব, এয়া কিন্তু অকণমান হেৰি হ'ব লাগিব দেই। আমাৰ এয়া অসমীয়া সমাজত মানে এনেকুৱাবিলাক প্ৰতিক্ৰিয়া অকণ বেয়া লাগে, তাতে আমি আকৌ গাঁৱলীয়া মানুহ নহয় জানো? হয় গাঁৱলীয়া মানুহ, এতিয়া আমি যিটো ভাত সাজ বনাই খাবই লাগিব দিয়াচোন। এতিয়া টাউনত হ'লে বেলেগ কথা, আৰু চৰকাৰেও আমাক কৈ থৈছে যে গাঁৱলীয়া মানুহৰ কোনো অভাৱ নহয়, টাউনীয়া মানুহৰহে অভাৱ হয় দিয়াচোন গেছৰ কাৰণে। সেইকাৰণে আমাৰ জুইত যদি আৰু ভাতকেইটা তেখেতে বনাব পাৰে, ঠিক আছে। আমাৰ কামটো হৈ গৈছে, যাক মাৰিলে যোনে মাৰিলে তাক নুবুজালে, তোমাকহে ওলটাই বুজাই থাকিলে দেখোন। তেওঁ ৰাস্তাত লগ পাওঁতে বহুত দূৰতে থাকিলে। হ'ব বাৰু, এতিয়া নেক্সট নাম্বাৰ 9। অঁ পগলা মানুহ দেই, সাৱধান। এইটো পগলা মানুহক মই কিন্তু নুসুধো দেই, আপুনি সুধিবনে? এই ক'ৰ পৰা আহিছা? এই ক'ৰ পৰা আহিছ? এই যা যাব যা, ভূত ওলাই যা, হেৰি চলি আছে ইয়াৰ যা, যা বুলি কৈছোঁ নহয়, যা যা, ক'ত উল্টা পুল্টা কৰিবলৈ আহিছ? অঁ গুচিয়ে গ'ল সঁচাকৈ, পগলা নহয় তাৰমানে। যাবলৈ মতে গুচি গ'ল, পগলা নহয় তাৰমানে। নেক্সট 10 নম্বৰ আহিব লাগে।